উদীয়মান কণ্ঠশিল্পী জয়ন্ত বৰাৰ জুনুকা 2025 শুভমুক্তি চৰাইদেউৰ খাপেখাতিৰ উদীয়মান কণ্ঠশিল্পী জয়ন্ত বৰাৰ দ্বিতীয় নিবেদন জুনুকা 2025 অসমবাসীৰ বাবে আগবঢ়ায় অভিজিত চেতিয়াৰ কথা সুৰ আৰু শব্দ সংগীত আৰু সংমিশ্ৰণ কৰিছে দীৰ্ঘজ্যোতি দত্তই জয়ন্ত বৰাৰ সৈতে কণ্ঠ নিগৰাইছে কণ্ঠশিল্পী পূবালী ফুকনে হাপেখাতি প্ৰেছ ক্লাবত জুনুকা নামৰ গীতটি উন্মোচন কৰে সাংস্কৃতিক তথা সমাজকৰ্মী বাণী চাংমায়ে শুভমুক্তি অনুষ্ঠানত উপস্থিত থাকে নাট্যকাৰ ডিম্বেশ্বৰ কোঁৱৰ শিক্ষক পুলিন গগৈ দিগন্ত গগৈ পুষ্পজ্যোতি গগৈ আপকুৰ চৰাইদেউ জিলাৰ সম্পাদক গৌতম গগৈ জুনুকা 2025 এতিয়া উপলব্ধ হ'ব জয়ন্ত বৰাৰ নিজা ইউটিউব চেনেলত আমাৰ মাজত আছে সৰহাৰ ককাইদেউ কৃতি শিক্ষক আৰু নাট্য জগতৰ লগত জড়িত এজন নাট্যকাৰ চৰ্দাৰ ডিম্বেশ্বৰ ককাইদেউ আছে তেখেতক মৰম যাচিব আমাৰ মাজত আছে চৰ্দাৰ শিক্ষক পুলিন গগৈ ডাঙৰীয়া তেখেতক মৰম যাচিব আমাৰ মাজত আছে 2024 আজি দিনটোতে পাৰ হ'ব অৰ্থাৎ 31 আজি ডিচেম্বৰ অহাকালিৰ পৰা আৰম্ভ হ'ব ইংৰাজী নতুন বছৰ আৰু এই নতুন বছৰত সমগ্ৰ অসমবাসী ৰাইজ আৰু আমাৰ দেশৰ প্ৰতিজন সন্মানীয় ব্যক্তিকে প্ৰমুখ কৰি গোটেই ৰাইজলৈকে মই নৱবৰ্ষৰ উদ্যোগ জনাইছোঁ আজি শুভ দিন যেহেতু বছৰটো পাৰ হ'ব আৰু এই বছৰটো পাৰ হোৱাৰ লগে লগে আমাৰে অতি মৰমৰ আমাৰে অতি আপোন জয়ন্ত যি নমস্কাৰ সকলোকে মই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ আৰু আহি থকা আগন্তুক মাঘৰ বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি নথৈ হৈছোঁ মই মোৰ দ্বিতীয়টো গান জুনুকা নামৰ গানটি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ আপোনালোকে মৰম চেনেহ আশীৰ্বাদ দিব আৰু গানটো কেনেকুৱা হৈছে কমেণ্টত আপোনালোকে জনাব গানটো মোৰ নিজা চেনেলত হ'ব আপোনাৰ জয়ন্ত বৰা ইউটিউব চেনেল বুলি আছে জয়ন্তৰ মিউজিকেল বুলি আছে তাতে আপোনালোকে পাব গানটো কথা সুৰ অভিজিত চেতিয়াৰে বৰ সুন্দৰকৈ দিছে আৰু আমাৰ শব্দ সংগীতেৰে সুন্দৰকৈ সজাইছে দীৰ্ঘজ্যোতি দত্তই আৰু গীতটি মায়ঙৰ বজালীৰ আপোনাৰ জ্ঞাতে পূবালী গগৈ আৰু জয়ন্ত বৰা আমি দুয়ে সুন্দৰকৈ গাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে জনাব কেনেকুৱা হৈছে ধন্যবাদ জয় আসন হাপেখাতিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট অসম টুডে